সৈতে আজি মিলিত হলো তেওঁলোকক উৎসাহ জনাবলৈকে আহিলো উৎসাহ যোগাবলৈকে আপোনালোকে সকলোৱে জানি যে 9 তাৰিখে নিৰ্বাচন আৰু এবাৰ এনডিএৰ সপক্ষে ঢৌ বলিছে আৰু প্ৰদীপ হাজৰিকা ডাঙৰীয়া এগৰাকী সবল প্ৰাৰ্থী পূৰ্বৰ তেখেত মন্ত্ৰীও আছিল 5 বাৰকৈ বিধায়ক আছিল আমগুৰি সমষ্টিৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আমগুৰি এটা বৃহৎ অংশ শিৱসাগৰ সমষ্টি অন্তৰ্ভুক্ত হ'ল যোৱা দিনকেইটাত মই খবৰ খাতি লৈছো দলৰ কৰ্মকৰ্তাসকলে নতুন সমষ্টিটোত কাম কাজখিনি ঠিকই আগবঢ়াই লৈ গৈছে আৰু মই আশা ৰাখিছো যে প্ৰদীপ হাজৰিকাক এগৰাকী যেহেতু জনপ্ৰিয় বিধায়ক আছিল অভিজ্ঞ বিধায়ক আৰু শিৱসাগৰৰ নিচিনা এক ঐতিহ্যমণ্ডিত ঠাইৰ ৰাইজে ডেফিনেটলি নিশ্চিতভাৱে তেখেতক এবাৰ গ্ৰহণ কৰিব আমি গভীৰ আশাবাদী প্ৰদীপ হাজৰিকা এটা প্ৰশ্ন সুধিব লাগিব উজনি অসমত দেখা গৈছে যে অসম গণ পৰিষদৰ চিট ক্ৰমান্বয়ে নাই উজনি নাম মোৰ প্ৰশ্নটো এইটো পোনপ্ৰথমে এনডিএ প্ৰাৰ্থী হিচাপে অগপ দলৰ প্ৰদীপ হাজৰিকা ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিয়াৰ পিছত পুনৰ বিজেপি এটা কেতিয়াবা এনডিএ কেতিয়াবা জিকাৰ স্বাৰ্থটো আমাৰ প্ৰাৰ্থী জিকাৰ স্বাৰ্থটো বা এইটো এটা ষ্ট্ৰেটেজিকেল কথা এইটো তেনেকে ধৰণে হৈছে আৰু এইটো এই ক্ষেত্ৰত কি ক'ব যে 13টাকৈ সমষ্টিত আপোনালোকে সংখ্যালঘু সমষ্টিত প্ৰাৰ্থী তো আমিতো সংখ্যালঘু সংখ্যাগুৰু বুলি কেতিয়াও তেনেকুৱা দৃষ্টিৰে কথাও কোৱা নাই আমি চিন্তাও নকৰোঁ অসম গণ পৰিষদ দল এটা সেকুলাৰ দল আৰু বৰাক ভেলীত আমাৰ 4জনকৈ আগৰ সংখ্যালঘু ধৰ্মীয় সংখ্যালঘুৰ বিধায়ক আছিল বাকী অঞ্চলবিলাকতো আছিল গতিকে এইটো কোনো তেনেকুৱা কথা নহয় আজি শিৱসাগৰ জিলালৈ প্ৰিয়ংকা গান্ধী আহিছে কিমান প্ৰভাৱ পেলাব কোনো ধৰণৰ প্ৰভাৱ নপৰে কংগ্ৰেছৰ ওপৰত ৰাইজৰ বিশ্বাস আৰু ভৰসা নাই কাৰণ কংগ্ৰেছ দলটো দেশৰ স্বাধীনতা অনা দল আৰু দীঘলীয়া দিন শাসনত থকা দল 2001ৰ পৰা 2016লৈকে ৰাজ্যখনত ক্ষমতাত আছিল আৰু সেই সময়ৰ শাসন আৰু বৰ্তমান সময়ৰ শাসনৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত ৰাজ্যখন দ্ৰুত গতিত বিকাশৰ দিকে ধাৱমান হৈছে শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'